শিক্ষা বিভাগৰ ফালৰ পৰা এখন বৃহৎ নটিফিকেশ্যন প্ৰকাশিত হৈছে 19 ফেব্ৰুৱাৰী তাৰিখে আৰু এই নটিফিকেশ্যনখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং যাক শ্বৰ্ট ফৰ্মত আমি SCERT বুলি কওঁ আৰু চাওক ইয়াতে পঠিয়াই দিছে ফ্ৰম কাৰ পৰা আহিছে ডিৰেক্টৰ অফ SCERT আছামৰ ফালৰ পৰা আহিছে আৰু কালৈকে দিছে চাওক এইখন দিছে এটা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰলৈকে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে আৰু দ্য প্ৰিন্সিপাল ডায়েট প্ৰতিজনলৈকে পঠিয়াই দিছে আৰু ৰিগাৰ্ডিং যেটো ইয়াতে সাবজেক্টটো আমি এটা চাবলৈ চেষ্টা কৰিছোঁ ৰিগাৰ্ডিং ৰিচিডিউল অফ ফাউণ্ডেশ্যনেল লিটাৰেচি লাৰ্ণিং ষ্টাডি FLS 2026 তো ইয়াৰ গোটেইখিনি কথা আমি চাম যিখিনি কথা ইয়াতে লিখা হৈছে গোটেইখিনি কথা আমি ইয়াৰ ইংৰাজী যিখিনি আছে ইংলিছখিনি পঢ়িবলৈ চেষ্টা নকৰি ইয়াৰ অসমীয়া মিনিংখিনি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিবলৈ বিচাৰিছোঁ এই যিখন চিঠি এই চিঠিখনৰ যেটো বিষয়বস্তুটো হৈছে ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি অৰ্থাৎ যাক আমি শ্বৰ্ট ফৰ্মত FLS বুলি কওঁ 2026 পুনঃসূচীকৰণ সন্দৰ্ভত ইয়াতে লিখিছে উপৰোক্ত বিষয়ৰ প্ৰসংগত জনাবলৈ গৈছোঁ যে ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ পাৰখ যি NCERT নৱদিল্লীৰ এটা গঠনাংশ আৰু SCERT অসমৰ সৈতে সমগ্ৰ শিক্ষা অসমৰ সহযোগত গ্ৰেড 3 বাবে ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি FLS 2026 চনৰ অহা 9 মাৰ্চৰ পৰা 13 মাৰ্চলৈ 2026লৈকে অসমৰ 458খন নমুনা বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ নিৰ্ধাৰিত হৈছে উক্ত অধ্যয়ন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰত্যেক জিলাত 4জনীয়া জিলা স্তৰৰ সমন্বয় দল গঠন কৰিব লাগিব য'ত সংশ্লিষ্ট ডায়েটৰ পৰা 2জন শিক্ষক আৰু সংশ্লিষ্ট জিলাৰ DMCৰ পৰা 2জন বিষয় বস্তু অন্তৰ্ভুক্ত থাকিব ইতিমধ্যে সংশ্লিষ্ট ডায়েট সমূহে জিলা স্তৰৰ সমন্বয়কৰ মনোনীত তালিকা দাখিল কৰিছে হেহে সকলো DMCক অনুৰোধ জনোৱা হৈছে যে FLS 2026ৰ সমন্বয় প্ৰশিক্ষণ তত্ত্বাৱধান আৰু নিৰীক্ষণৰ বাবে এজন জিলা স্তৰৰ সমন্বয়ক আৰু এজন সহকাৰী জিলা স্তৰৰ সমন্বয়কক মনোনীত কৰিব জিলা স্তৰৰ সমন্বয়কে ৰাজ্যিক পৰ্যায়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি ফিল্ড ইনভেষ্টিগেটৰসকলৰ মাজত বিতৰণ কৰিব লাগিব আৰু অধ্যয়ন সম্পূৰ্ণ হোৱাৰ পিছত সামগ্ৰীসমূহ পুনৰ সংগ্ৰহ কৰি ৰাজ্যিক পৰ্যায়লৈ প্ৰেৰণ কৰিব লাগিব এই সন্দৰ্ভত জিলা স্তৰৰ সমন্বয়কৰ বিৱৰণ তলৰ নিৰ্দিষ্ট গুগল ফৰ্ম লিংকত পূৰণ কৰিব লাগিব ইয়াতে এটা গুগল ফৰ্ম এখন দিয়া হৈছে তাৰ এটা লিংক আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এই লিংকটোত গৈ পেলাই আপোনালোকে সেইখন কৰিব লাগিব ফিল আপ তাৰপিছত কৈছে জিলা স্তৰৰ সমন্বয়কৰ প্ৰশিক্ষণ কাৰ্যসূচী 9 আৰু 10 মাৰ্চ 2026 চনৰ তাৰিখে SCERT অসমৰ গ্ৰন্থাগাৰ ভৱনৰ সন্মিলনী কক্ষত অনুষ্ঠিত হ'ব সংশ্লিষ্ট DLC সকলে 11 মাৰ্চ 2026 তাৰিখে জিলা স্তৰত ফিল্ড ইনভেষ্টিগেটৰসকলৰ বাবে অভিমুখীকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব ফিল্ড ইনভেষ্টিগেটৰসকলে 12 আৰু 13 মাৰ্চ 2026 তাৰিখে নিৰ্বাচিত বিদ্যালয়সমূহত অধ্যয়ন কাৰ্য সম্পন্ন কৰিব হেহে উক্ত কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰতিটো ডায়েট আৰু DMCৰ পৰা এজনকৈ সমন্বয়ক প্ৰেৰণ কৰিব লৈ অনুৰোধ জনোৱা হ'ল প্ৰেৰণ কৰা ব্যক্তিসকলৰ তালিকা 22 মাৰ্চ 2026 তাৰিখৰ ভিতৰত তলত স্বাক্ষৰকাৰীৰ ওচৰত জমা দিয়াৰ লগতে অংশগ্ৰহণকাৰীৰ বিৱৰণ তলৰ নিৰ্দিষ্ট গুগল ফৰ্মত পূৰণ কৰিব লাগিব তো ইয়াতেও এটা লিংক দিয়া হৈছে গুগল ফৰ্মত এই গুগল ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত কৈছে এই বিষয়ে আপোনালোকৰ অৱগত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে তো দেখিলে আপোনালোকে গোটেইখিনি কথা আমি অসমীয়াত ইণ্টাৰপ্ৰিট কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব